নমস্কাৰ বন্ধুসকল এই কোৱেশ্যনটো আমাক সুধিছে যে ইফ x plus 1 by x equal to 1 then the value of x square plus 3x plus 1 by x square plus 7x plus 1 is so ইয়াতে আমাক দিয়া আছে x plus 1 by x equal to 1 দিয়া আছে so এইখিনি যদি আমি সজাই লিখো তেনেহলে আমি x ৰ লগত x টো পূৰণ কৰি দিব পাৰো আৰু x ৰ লগত 1 টো পূৰণ কৰি দিব পাৰো x into x মানে আমি পাম x square plus ইয়াতে আমাৰ থাকিলে 1 equal to x into 1 মানে হ'ব আমাৰ x এতিয়া ইয়াৰ প্লাস 1 টো আমি মাইনাস কৰি দিম সো ইয়াৰ পৰা আমি পাম x স্কয়ার ইকুয়াল টু x minus 1 প্লাস 1 টো ইপিনে মাইনাস 1 হ'ব সো আমি ইয়াৰ পৰা পালো যে x স্কয়ার ইকুয়াল টু x minus 1 পালো এতিয়া যেটো x স্কয়ার ইকুয়াল টু x minus 1 ই x minus 1 ভ্যালুটো আমি এতে x স্কয়াৰত পুট কৰি দিম x স্কয়াৰত পুট কৰি দিম সো ইয়াৰ পৰা আমি পাম x স্কয়ার মানে x minus 1 পুট কৰি দিলো প্লাস 3x plus 1 আৰু হৰত থাকিলে x minus 1 plus 7x plus 1 এতিয়া ইয়াৰে লবৰ পৰা -1 আৰু +1 কেনসেল গল আৰু ইয়াতে -1 আৰু +1 কেনসেল গল গতিকে আমাৰ থাকিল 3x আৰু x প্লাস কৰিলে 4x থাকিল লবত আৰু হৰত থাকিল 7x আৰু x প্লাস কৰিলে 8x থাকিল সো এতিয়া লব আৰু হৰ দুটাৰ পৰা x আৰু x কেনসেল কৰি দিলো আৰু 4 গুণ 4 4 দুগুণ 8 কেনসেল কৰি দিলো গতিকে আমাৰ এনসার হ'ব 1/2 কারেক্ট অপশন নাম্বার এ